কংগ্ৰেচুলেশ্যন। মই তোমাক বহুত ভাল অৱস্থাত দেখিছোঁ এতিয়া। ছাৰ, মোক এটা সঁচা কথা কওকচোন, মই বাৰু সোনকালে সুস্থ হৈ উঠিমনে? আৰু যদি হওঁ, কিমান দিনমান লাগিব? তুমি এই মুহূৰ্ততে সুস্থ হৈ উঠিব পাৰা। সকলো তোমাৰ হাততে আছে। ডাক্তৰ এজন আহি ঘৰ সোমাইছেহি। এনেকুৱা জ্ঞান বিলাই আছে, এতিয়া এনেকুৱা লাগিছে বেমাৰটো কাইলেই ভাল হৈ যাব। কোন ডক্টৰ? ডাক্তৰ মানে কোনোবা চাইক্ৰেটিষ্ট এজন আহিছে। এতিয়া ক'ত আছে? সিহঁতৰ ঘৰতে আছে চাহ পানী খাই। তুমি এটা কথা ভালকে বুজি লোৱা কাবেৰী, তুমি নহয়, তোমালোক কেতিয়াও সফল নোহোৱা। গতিকে তুমি যিমান পাৰা সোনকালে ইয়াৰ পৰা গুচি যোৱা কাবেৰী। মোৰ মনে কৈছে তুমি আচলতে এজনী মূৰ্খ ছোৱালী, হানৰ হাতৰ চাবি দিয়া পুতলাহে মাথো। আৰু এটা কথা, অনিৰুদ্ধৰ সপোন দেখা বন্ধ কৰা। মোৰ সন্তান জন্ম দিব পৰা শক্তি নাই বাবে হয়তো কাবেৰীয়ে মোক তেনেকৈ ক'বলৈ সাহস কৰিছে। মোৰ দুৰ্বলতাৰ সুযোগ লৈছে তাই। জানো সদায় সদায় এইবোৰ কি আহি থাকে। আৰাধ্যাৰ তুমিয়ে দিবা। আজি সন্ধিয়া আৰাধ্যাক লগ পাম। কি হ'ল মা? তুমি কান্দিছা কিয়? আজি ঘৰখনত এটা নঘটিবলগীয়া ঘটনা ঘটি গ'ল আৰু মই ৰখাবই নোৱাৰিলো। কি হ'ল তুমি মোক কোৱাচোন। আৰাধ্যাই কাবেৰীক কি? আৰাধ্যাই কাবেৰীৰ ওপৰত হাত উঠাইছে। কি? তাইক বহুত কিবা কিবি বেয়াকে গৈছে। নাজানো হঠাতে আৰাধ্যাৰ কি হৈ গ'ল। যে আৰাধ্যা নহয়, কোনোবা হিংস্ৰ জন্তুহে। আৰাধ্যাই তেনেকুৱা কাম কিয় কৰিলে মা? কাৰণ তাই মানসিক ৰোগী। মই কিন্তু বহুত মানসিক ৰোগী দেখিছোঁ, যাক শিকলিৰে বান্ধি থৈ দিয়ে যাতে পৰিয়ালৰ কোনো অপকাৰ কৰিব নোৱাৰে। শনি, মই জানো কথাবোৰ শুনি তই কিমান কষ্ট পাইছ,
ময়ো বৰ কষ্টকেই কৈছোঁ, কিন্তু যি সত্য সেয়াটো স্বীকাৰ কৰিবই লাগিব। মই আহি আছোঁ ৰ'বা। ক'লৈ যাওঁ তই? তুমি চিন্তা নকৰিবা, মই সকলো ঠিক কৰি দিম। তুমি চিন্তা নকৰিবা কাবেৰী, আমাৰ পৰিকল্পনা মতেই কামবোৰ হৈ আছে। মই অনেক কথাবোৰ ক'লোঁ, সি বিশ্বাস কৰিছে। কোনোবাই আমাৰ কথাবোৰ গম পাইছে, কোনোবাই আমাক ৰখাব চেষ্টা কৰি আছে। তুমি কাৰ কথা কৈছা? কোনোবা নেদেখা শত্ৰু। এতিয়া তোমাৰ হাতত এটাই উপায় আছে। এই সকলোবোৰ কথা তুমি তোমাৰ স্বামীক বুজাই ক'ব লাগিব। হয়তো প্ৰথম অৱস্থাত তেওঁ বিশ্বাস নকৰিব যে তেওঁৰ মাকে যে ইমান নিজ কাম কৰিব পাৰে, কিন্তু যেনেকৈ নহওক কিয় তুমি তোমাৰ স্বামীক বুজাবই লাগিব। তেওঁৰ মাক আৰু তোমাৰ বৰদেউতা লগ হৈ তোমাক পগলা ফাটিবলৈ পঠোৱা ব্যৱস্থা কৰি আছে। প্ৰয়োজনত মই সন্মুখলৈ আহিম। ইয়াতে মোৰ ফোন নম্বৰটো দিছোঁ, মোক ফোন কৰিব। কেৱল মোৰ পৰিচয়টো গোপনে ৰাখিব, কাৰণ মই তেনেই সাধাৰণ মানুহ, মোৰো পৰিয়াল আছে। কোন হ'ব পাৰে বাৰু? কোন হ'ব পাৰে সেইটো ডাঙৰ কথা নহয়, তাতকৈ ডাঙৰ কথাটো হ'ল এইখনেই প্ৰথম চিঠি নহয়, ইয়াত আগতেও এনেকুৱা চিঠি আহিছে। তাৰমানে আমাৰ কথাবোৰ গম পায়? অনিৰুদ্ধই গম পায় নে নাই? কথাবোৰ অনিৰুদ্ধক কৈছেনে? বা ক'লেও হয়তো তেওঁ বিশ্বাস নকৰে। আপোনাৰ লগত মোৰ এটা কথা আছে, মানে কথাটো অলপ দৰকাৰী। আপুনি মই মোৰ পৰিচয়টো দিয়াই নাই। ময়ে সেইগৰাকী মহিলা যিগৰাকী আপোনালৈ চিঠি লিখি আছে। আপুনি কোন আৰু আপুনি এইবোৰ কথা কেনেকৈ জানে? ৰ'বা, অনামিকা ইয়াত কি কৰিছে? কোন হয়? মোৰ সহযোগী। অনামিকা, তুমি ইয়াত কি কৰিছা? মা, ইয়াত এটা ফোন নম্বৰ দিছে, এইটো। এতিয়া আপুনি চিন্তা নকৰিব, ইয়াৰ কিবা এটা ব্যৱস্থা মই কৰি আছোঁ। ৰ'ব, মই মামাক ফোন এটা কৰি আহোঁ। অনিৰুদ্ধই গম পায় নে নাই? কথাবোৰ অনিৰুদ্ধক কৈছেনে? বা ক'লেও হয়তো তেওঁ বিশ্বাস নকৰে। অনিয়ে হয়তো কথাবোৰ গম পোৱা নাই, মই তাক আজি লগ পাই গম পাইছোঁ। সি
সি ঘৰত নাছিল নহয়, সেইকাৰণে চাগে আৰাধ্যাই কথাবোৰ ক'বলৈ সুযোগ পোৱা নাই। তেতিয়াহ'লে এতিয়া কি কৰোঁ? কিবা এটা কৰিব লাগিব। অ' বৌ, কফি খাবা নেকি? খাব পাৰি। ৰ'বা আনি আছোঁ। আপোনাৰ লগত মোৰ এটা কথা আছে, মানে কথাটো অলপ দৰকাৰী। আপুনি অ' মই মোৰ পৰিচয়টো দিয়াই নাই। ময়ে সেইগৰাকী মহিলা যিগৰাকী আপোনালৈ চিঠি লিখি আছে। আপুনি কোন আৰু আপুনি এইবোৰ কথা কেনেকৈ জানে? অৱশ্যে চিঠিত লিখা কথাবোৰ যে সঁচা মই সেয়া উপলব্ধি কৰিব পাৰিছোঁ। আৰু এই গোটেই ঘটনাবোৰৰ মাষ্টাৰ মাইণ্ড হয় আপোনাৰ বৰদেউতা। মই আপোনাৰ বৰ্তাৰ অফিচৰ এগৰাকী এমপ্লয়ী। এদিন অফিচত এইবোৰ কথা আলোচনা কৰি থাকোঁতে মই শুনা পালোঁ। শুনি মোৰ বিৰাট দুখ লাগিল, আৰু সেইকাৰণে মই সেইদিনাৰ পৰাই আপোনাক সহায় কৰাৰ সিদ্ধান্ত ল'লোঁ। আপুনি এইখিনি কথা মোৰ হাজবেণ্ডৰ আগত ক'ব পাৰিবনে? তেওঁ আহিয়ে আছে ইয়ালৈ। পাৰিম, কিন্তু মই অকল আপোনাৰ হাজবেণ্ডকহে ক'ব পাৰিম। তেওঁৰ বাহিৰে আন কাৰোবাৰ আগত কোনো পধ্যেই মই ক'ব নোৱাৰিম। চাওক, মই আপোনাৰ বৰদেউতাৰ এগৰাকী এমপ্লয়ী। যেনে তেনে তাতে কাম কৰি মই মোৰ পৰিয়ালটোক পোহপাল দি আছোঁ, আৰু এইবোৰ কথা মই বেলেগৰ আগত কৈ বিপদত পৰিবলৈ মন নাই। ঠিক আছে, তেনেহ'লে আপুনি অকণমান আঁতৰত ৰওক। মোৰ লগত মোৰ ননন্দজনী আছে। হ'ব। মা, ইয়াত এটা ফোন নম্বৰ দিছে, এইটো। এতিয়া আপুনি চিন্তা নকৰিব, ইয়াৰ কিবা এটা ব্যৱস্থা মই কৰি আছোঁ। ৰ'ব, মই মামাক ফোন এটা কৰি আহোঁ। বৌ, হা? কফি লোৱা। হেল্ল', হয়, কোনে কৈছে? মই আৰাধ্যাৰ হাজবেণ্ড। আপোনাৰ লগত মোৰ অলপ কথা আছিলে। অঁ, মই আপোনাৰ কাৰণে ৰৈ আছোঁ। আপুনি চাগে মোৰ নম্বৰটো ৰিচেপশ্যনৰ পৰা পালে ন? হয়, মই আপোনাৰ পত্নীৰ ওচৰতে আছোঁ। মই আপোনাক তাত লগ নকৰোঁ। আপুনি অলপ আঁতৰি আহক, মোৰ পত্নীয়ে গম নোপোৱাকৈ। মই আপোনাক তাতেই লগ কৰিম। ঠিক আছে বাৰু। ৰ'বা, অনামিকা ইয়াত কি কৰিছে? কোন হয়? মোৰ সহযোগী। অনামিকা, তুমি ইয়াত কি কৰিছা? মা, আপুনি এতিয়া চিন্তা কৰিব নালাগে। অনিৰুদ্ধ মানুহজনক লগ নাপালে। কিন্তু কেনেকৈ? মামাই চম্ভালি লৈ যাব বুলি কৈছে। কোন বাৰু? তেওঁ কেনেকৈ জানে কথাবোৰ? নাজানো, আৰাধ্যাই বৰদেউতাকৰ অফিচত কাম কৰে বুলি। অঁ, জানানে তাই কি কৈছে? তুমি দৰৱ পাতি সময়ত খাই আছানে নাই? আজি 2 দিন হ'ল তোমাৰ একো খবৰ ল'ব পৰা নাই। অঁ, খাই আছোঁ। তুমি মোৰ কথাটো শুনাচোন, কি হৈছে? তুমি হয়তো বিশ্বাস কৰিবলৈ টান পাবা, কিন্তু মা, কাবেৰী আৰু সকলোৱে মোক পগলা ফাটেকলৈ পঠিয়াবলৈ ষড়যন্ত্ৰ কৰি আছে। তুমি এইবোৰ কি কৈ আছা আৰাধ্যা? মায়ে তোমাক নিজে ঘৰলৈ লৈ আহিছে। চোৱা আৰাধ্যা, তোমাৰ বেমাৰটোৱে এনেকুৱা। তুমি সঁচা কি মিছা কি একো ধৰিব নোৱাৰা। তুমি কেতিয়াবা এনেকুৱা মানুহ দেখিবা যাৰ কোনো উপস্থিতিয়ে নাই, যাৰ অস্তিত্বই নাই একো। তোমাৰ ব্যৱহাৰ ভাল কৰিবা, সীমা চেৰাই নাযাবা। আপোনাৰ কাৰণে আজি আমাৰ পৰিকল্পনাটো নষ্ট হ'বলৈ ওলাইছে। সেইজনী মোৰ বিশ্বাসী, কেতিয়াও তাই এনেকুৱা কাম কৰা নাই। নাজানো আৰাধ্যাৰ প্ৰতি তাইৰ এনেকুৱা কি মৰম উপজিল। যি নহওক, তাৰ ব্যৱস্থা মই কৰিম।
ছাৰ আপুনি এটা কথা কওকচোন বুকুৱে বুকুৱে বৈ যায় স্বাভিমান বুকুৱে বুকুৱে বৈ যায় স্বাভিমান কোন বাৰু তেওঁ কেনেকৈ জানে কথাবোৰ নাজানো আৰাধ্যাই বৰদেউতাকৰ অফিচত কাম কৰে বুলি বৰদেউতাকৰ পৰা চাগে কথাবোৰ শুনিলে তাৰপিছত আৰাধ্যাক বিচাৰি উলিয়ালে বাৰু যি কি নহওক এতিয়া তেওঁ আমাৰ বাধা হৈ থিয় হ'ব নোৱাৰে মামাই যি কৰিবলগীয়া আছিলে কৰিছে বোলে কেনেকৈ কি কৰিছে নাজানো মামাই কৈছে চিন্তা কৰিব নালাগে যি কৰিবলগীয়া আছিলে কৰিছে বোলে দাদা আহিলে আৰাধ্যা এইফালে আহাচোন অঁ তুমি কাবেৰীৰ ওপৰত হাত উঠাইছা অঁ জানানে তাই কি কৈছে তুমি দৰৱ পাতি সময়ত খাই আছানে নাই আজি 2 দিন হ'ল তোমাৰ একো খবৰ ল'ব পৰা নাই অঁ খাই আছোঁ তুমি মোৰ কথাটো শুনাচোন কি হৈছে তুমি হয়তো বিশ্বাস কৰিবলৈ টান পাবা কিন্তু মা কাবেৰী আৰু সকলোৱে মোক পগলা ফাটেকলৈ পঠিয়াবলৈ ষড়যন্ত্ৰ কৰি আছে তুমি এইবোৰ কি কৈ আছা আৰাধ্যা মায়ে তোমাক নিজে ঘৰলৈ লৈ আহিছে চোৱা আৰাধ্যা তোমাৰ বেমাৰটোৱে এনেকুৱা তুমি সঁচা কি মিছা কি একো ধৰিব নোৱাৰা তুমি কেতিয়াবা এনেকুৱা মানুহ দেখিবা যাৰ কোনো উপস্থিতিয়ে নাই যাৰ অস্তিত্বই নাই একো নহয় মই বুজি পাইছোঁ তুমি বিশ্বাস কৰা মোৰ কথাটো ৰ'বা মই মানুহজনীক মাতি আনিছোঁ আৰাধ্যা ৰিমলি এই মানুহজনী ক'ত গ'ল কোন মানুহ এই তুমি কফি লৈ আনোতে যে এইখিনিতে আছিলে মানুহজনী আৰাধ্যা আছিল অ' মোৰ লগতে কথা পাতি আছিল আৰাধ্যা ইয়াত কোনো মানুহ নাই তুমি মোৰ কথা শুনাচোন নহয় অ' অনিৰুদ্ধ মানুহজনীৰ হাতত প্ৰমাণ আছে তেওঁ কৈছিলে মোক কথাটো বৌ বাদ দিয়াচোন এইবোৰ কথা এতিয়া ইয়াৰ পৰা ব'লা নহয় ৰ'বা মই মানুহজনীক বিচাৰি আহোঁ আৰাধ্যা বলা বুলি কৈছো নে তাৰমানে তুমি মোক বিশ্বাস কৰা নাই এইবোৰ বিশ্বাস অবিশ্বাসৰ কথা নহয় আৰাধ্যা বলা ঘৰলৈ বলা আমি ঘৰত বহি কথা পাতিম বলা আৰিমলি আহা ছাৰ আপোনাক মই স্মাৰ্ট মানুহ বুলি ভাবিছিলোঁ কিন্তু আপুনি কাক কেতিয়া কেনেকৈ কথা ক'ব লাগে সেইটোও নাজানে হেৰা তোমাক সৰুতে মা দেউতাৰে এই মেনাৰ্ছ নিশিকালে নেকি হে সেইটোৱেইটো সমস্যা নিশিকালে আৰু শিকালেও মই শিকা নাছিলোঁ তোমাৰ ব্যৱহাৰ ভাল কৰিবা সীমা চেৰাই নাযাবা আপোনাৰ কাৰণে আজি আমাৰ পৰিকল্পনাটো নষ্ট হ'বলৈ ওলাইছে সেইজনী মোৰ বিশ্বাসী কেতিয়াও তাই এনেকুৱা কাম কৰা নাই নাজানো আৰাধ্যাৰ প্ৰতি তাইৰ এনেকুৱা কি মৰম উপজিল যি নহওক তাৰ ব্যৱস্থা মই কৰিম ছাৰ আপুনি এটা কথা কওকচোন আপুনি নিশ্চিতনে যে অনিৰুদ্ধই আৰাধ্যাৰ কথা বিশ্বাসত নলয় বা বিশ্বাস নকৰে নিশ্চিত অনিৰুদ্ধ শুনা না মই সঁচা কথা কৈছোঁ প্লিজ আৰাধ্যা আজি আমি আৰু এইবোৰ কথা নাপাতো প্লিজ আহাচোন এইফালে আহা শুনাচোন আৰাধ্যা প্লিজ আমি অলপ পাছত এইবোৰ কথা পাতিম তুমি অলপ ৰেষ্ট লোৱা বহা বহা বহাচোন বহা মই আহি আছোঁ ৰ'বা আলফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই জোনবেলি তৰাকে সাবতি আলফুল সপোন
আছো ফুলৰ দাপোনকে চাই জোন